নেক্সট আহিলে চোৱা ইয়াত কৈছে যে 1 3 6 10 15 আৰু হেতু কিয় ত্ৰিভুজীয় বোলা হয় ইয়াৰ উত্তৰ লিখিব পাৰা কাৰণ ইয়াৰ উত্তৰটো কাৰণ সংখ্যাবোৰ চিত্ৰৰ দ্বাৰা প্ৰকাশ কৰিলে একোটা ত্ৰিভুজ পোৱা যায় এনেকৈ লিখিলে হ'ব ঠিক আছে সেয়েহে এই আৰু হেতু আৰু হেতুক কি বুলি কোৱা হয় ত্ৰিভুজীয় আৰ্হি বোলা হয় ওকে এটা তোমালোকে ধুনীয়াকৈ টুকি ল'বা ভিডিঅ'টো পজ কৰি পেলাই ওকে সো নেক্সট আহিলে চোৱা কৈছে এনেকুৱা এটা সংখ্যা লিখা যিটো ত্ৰিভুজীয় আৰু বৰ্গ সংখ্যা সো ত্ৰিভুজীয়ও হ'ব বৰ্গ সংখ্যাও হ'ব এইটো হৈছে 36 সংখ্যাটো ত্ৰিভুজীয় সংখ্যাও হয় আৰু বৰ্গ সংখ্যাও হয় আৰু সাইড কৈছে একৰ বাহিৰে এনেকুৱা এটা সংখ্যা লিখা যেটো বৰ্গ সংখ্যাও হয় আৰু ঘন সংখ্যাও হয় সো এইটো হৈছে আমাৰ 64 ঠিক আছে কাৰণ 64 ক আমি 8 ৰ বৰ্গ হিচাপে লিখিব পাৰো 8 * 64 8 ৰ বৰ্গ আৰু 4 ৰ ঘন হিচাপে লিখিব পাৰো 4 যদি তিনিবাৰ মানে তিনটা সাইড 4 যদি পূৰণ কৰা যায় তেতিয়া 64 পাম এখানে 64 সংখ্যাটো কি হয় ঘন সংখ্যাও হয় বৰ্গ সংখ্যাও হয় মনত ৰাখিবা সো নেক্সট তলত দিয়া চিত্ৰৰ আৰ্হিটোৰ পৰা পৰৱৰ্তী সংখ্যাটো নিৰ্ণয় কৰা আৰু তোমাৰ উত্তৰ বহিত চিত্ৰটো অঙ্কন কৰা গতিকে ইয়াত আমাৰ তলৰ কথাটো কৈছে এইটো এই ছবিটোৰ কথা কৈছে কি কৈছে চোৱা ইয়াৰ পিছৰ সংখ্যাটোনো কি হ'ব এটো ক'ব লাগে ইয়াৰ পিছৰ সংখ্যাটো কি হ'ব লাগে তাৰ কাৰণে আমি চিত্ৰটো বনাই লম তাৰ পিছত আমি উলাই দিব পাৰিম সহজতে সো চিত্ৰটো বনাবৰ কাৰণে মই কৈছো এই পিছৰ চিত্ৰটো পাবৰ কাৰণে সদায় তোমালোকে আগৰ চিত্ৰটোকে বনাই লবা ঠিক আছে সো ইয়াৰ পিছৰটো পাবৰ কাৰণে এই চিত্ৰটোকে আমি বনাই লম তাৰ পিছত আমি এটা বিন্দু বঢ়াই পেলাই নতুন চিত্ৰটো বনাম সো এইটোকে বনাই লবৰ কাৰণে আমি কি কৰিলো চোৱা তিনটা ত্ৰিভুজ আমি বনাই লম এইটো একেবাৰে ভিতৰটো এইটো বাহিৰটো আৰু এইটো আমাৰ 3 নম্বৰটো ঠিক আছে তাৰপিছত আমি এতিয়া যিটো নতুনকে লগাম ইয়াৰ পিছত এইটো হৈছে আমাৰ নতুনটো ইয়াত যদি চাও বিন্দুৰ কথা যদি চাও ইয়াত আমাৰ এটা বিন্দু আছে ইয়াৰ এটা বিন্দু আছে ইয়াৰ এটা বিন্দু আছে ইয়াৰ এটা বিন্দু আছে তাৰপিছত ইয়াৰ এটা আছে 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 ওকে আৰু ইয়াৰ এটা আছে ইয়াৰ এটা আছে ইয়াৰ এটা আছে ইয়াৰ এটা আছে ইয়াৰ এটা ইয়াৰ এটা ইয়াৰ এটা ইয়াৰ এটা ইয়াৰ এটা সো এই তোৰ পৰা আমি কি পাও এইটো এই ভিতৰৰ ছবিটোৰ পৰা সংখ্যা কি পাও 19 পাও 19 সো ইয়াত আমাৰ হৈছে কিমান এটো হৈছে 19 ইয়াত নাম্বাৰটো হৈছে আমাৰ 19 সো এতিয়া ইয়াৰ পিছৰটো সংখ্যা কি হ'ব তাক জানিবৰ কাৰণে এই নতুনকে যেটো আমি এতিয়া এইটো আকি দিলো ইয়াৰ বিন্দু কেটা চাব লাগিব ইয়াত বিন্দু কি থাকিব ইয়াতটো এটা থাকিবই আৰু এইটো আৰু এই দুটা বিন্দুৰ মাজত পুনে এটা বিন্দু থাকিব এইখিনতে আকৌ এই দুটা বিন্দুৰ মাজত পুনে মাজত এটা বিন্দু থাকিব বুজিব পাৰিছা আকৌ এই দুটা বিন্দুৰ মাজৰ এটা বিন্দু থাকিব এইটো আৰু একেবাৰে মূৰত এটা বিন্দু আকৌ এই দুটাৰ মাজেৰে এটা বিন্দু থাকিব আকৌ এই দুটাৰ মাজৰ এটা বিন্দু থাকিব এইটো আকৌ এই দুটাৰ মাজত এটা বিন্দু থাকিব বুজি পাইছা আৰু একেবাৰে মূৰত এটা বিন্দু আকৌ ইয়াৰ এটা বিন্দু মাজত থাকিব না আকৌ এইখিনটা বিন্দু সো এতিয়া ভিতৰটোটো আমি 19 পালো এটা বাহিৰটো তুমি কিমান বিন্দু পালা হেতু হিসাব কৰা সো বাহিৰটো যদি চাও এটো 1 2 3 4 5 6 7
8 9 10 11 12 সো এতিয়া এইটো কিমান হ'বগে 19 টো হ'ব প্লাস 12 হ'ব প্লাস কি হ'ব 12 সো 19 এ 12 কিমান হ'ব 31 হ'ব 31 হ'বগে অৰ্থাৎ ইয়াৰ পিছৰ নাম্বাৰটো আমি কি পালো এই 19 ৰ পিছৰ নাম্বাৰটো কি পালো 31 পালো ওকে সো এইটো হৈছে এইটোৰ উত্তৰ গতিকে তোমালোকে ধুনিয়াকে কৰিব পাৰা এইটো নালাগে ওকে ওকে ঠিক আছে এইটো এটা বিন্দু থাকিব গতিকে এইটো হৈছে এইটো প্ৰশ্নৰ উত্তৰ ইয়াৰ উত্তৰ ওকে এনেকে তোমালোকে বহিত কৰি ল'বা ধুনিয়াকে সো নেক্সট আহিলো এতিয়া নেক্সট একেটাই কথা ইয়াৰ বিন্দুবিলাক আচলতে পিছৰ সংখ্যাটো কি হ'ব আৰু ইয়াৰ পিছৰ সংখ্যাটো কি হ'ব আৰু চিত্ৰটো কেনেকুৱা হ'ব এইটো আমাক ইয়াৰো দেখুৱাবলৈ কৈছে গতিকে আমি ইয়াৰ পিছৰটো পাবৰ কাৰণে প্ৰথমতে এই ছবিটোকে আমি আঁকি লম একেটাই কাম কৰি আছো আমি এই ছবিটো আমি আঁকি ল'বৰ কাৰণে এইটো জগৰখন উলিয়াই লৈছো প্ৰথমতে আমি কি কৰিম এটা বৰ্গ আঁকিম মানে এই ছবিটোকে আঁকিম তাৰপিছত আকৌ এটা বৰ্গ আকৌ আৰু এটা বৰ্গ ওকে এইটো হৈছে আমাৰ এইটোৱে হয় এতিয়া আমি ইয়াৰ পিছৰটোৰ কাৰণে আমি এটা বৰ্গ মই ৰং বেলেগ বেলেগ ব্যৱহাৰ কৰিছো মানে তোমালোকে বেলেগ ৰং ব্যৱহাৰ কৰিব নালাগে ঠিক আছে সো এতিয়া আমি বিন্দু কেইটা চাম ইয়াৰ এটা বিন্দু আছে ইয়াৰ এটা বিন্দু আছে ইয়াৰ এটা বিন্দু আছে ইয়াৰ বাৰে একেবাৰে প্ৰথম পাহো হা এইটো এটা তো ইয়াৰ এটা বিন্দু ইয়াৰ এটা বিন্দু ইয়াৰ এটা বিন্দু ইয়াৰ এটা বিন্দু আকৌ ইয়াৰ এটা বিন্দু ইয়াৰ এটা বিন্দু ইয়াৰ এটা বিন্দু ইয়াৰ এটা বিন্দু সো ভিতৰৰ ছবিটোৰ পৰা কি পালো ভিতৰৰ ছবিটোৰ পৰা নাম্বাৰটো পাইছিলো 25 কিন্তু ডাঙৰ এটা বাহিৰৰ ছবিটোৰ পৰা আমি বিন্দু চাব লাগিব না ডাঙৰ ছবিটোত কি আছে এইটো কেটা আছে নতুনকৈ কেটা আহিলে ৰবা এই ছবিটো আৰু এটা অকমান আঁকিবলৈ আছে ৰবা ওকে সো ইয়াত চোৱা আৰু অকমান আঁকিবলগীয়া আছে এইটো বিন্দু হল তাৰপিছত ইয়াৰ এটা বিন্দু আহিব না ইয়াৰ এটা বিন্দু ইয়াৰ এটা বিন্দু ইয়াৰ এটা বিন্দু ঠিক আছে তাৰপিছতে ইয়াত আহিব দুটা বিন্দু কাৰণ এই এনেকে বিন্দু কেইটাৰ মাজত আহিব না বিন্দু সো এনেকে আহিব এতিয়াহে 25টা হ'ব সো এতিয়া আমাৰ এইটো মিলি পেলাই 25টা হ'ল এটা বাহিৰটোত কি আহিব চোৱা বাহিৰটোৰ কাৰণে চোৱা ইয়াৰ এটা বিন্দু আহিব আৰু এই দুটাৰ মাজত এইখিনিতে এটা বিন্দু আহিব বুজি পাইছা নহয় এইখিনিতে আকৌ এই দুটাৰ মাজত এইখিনিতে এটা বিন্দু আহিব গতিকে ইয়াত লগাই দিম এনেকে বিন্দুবিলাকৰ মাজত বিন্দুবোৰ দি দিলে হৈ গ'ল ঠিক আছে এনেকে বিন্দুবিলাকৰ মাজত বিন্দুবোৰ দি যাব লাগে এইটো হৈ গৈছে এতিয়া ভিতৰটো 25 আছিল এটা নতুনকৈ বাহিৰত আমি এটা বনালো নহয় কেইটা বিন্দু আমি লগালো এইটো হিসাব কৰা সো ইয়াৰ পৰা হিসাব কৰো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 16টা লগালো গতিকে কি হ'বগে 25 আৰু 16 হ'ব 6 5 11 আৰু 2 3 4 41টা হ'বগে গতিকে এই ছবিটোৰ সংখ্যাটো কি হ'ব তেতিয়াহ'লে এই ছবিটোৰ মানে পিছৰ যেটো ছবি আহিলে এতিয়া এইটো হ'ব আমাৰ 41টা বিন্দু আছে ইয়াত 41টা বিন্দু আছে তেতিয়াহ'লে আমি হেতু গম পালো পিছৰ ছবিটো গম পালো আৰু সংখ্যাটোকো আমি গম পালো পৰীক্ষাত তোমালোকৰ আহিব তোমালোকে মনোযোগৰে চাবা ওকে সো নেক্সটটো কৰো নেক্সটৰ কাৰণে কথা একেটাই এই ছবিটোকে আঁকি ল'ব লাগে চোৱা এই ছবিটোকে যদি আকো আমি প্ৰথমতে এটা বিন্দু দি ললো তাৰপিছত আমি এনেকে ৰবা এনেকে তাৰপিছত এনেকে দিলো ঠিক আছে ছবিটো ইমানটো ভাল নহ'ব ওকে সো এনেকে ছবি এইটো চাইছো ওকে এইটো এটা তাৰপিছত আকৌ ওকে এইটো আঁকিব পাৰিলো কিন্তু লৰাব পৰা নাই
এইটো এটা সৰু ডাঙৰ হৈছে হা এইটো এটা ওকে এনেকৈ আচলতে কেইটা আছে 1 2 3 তিনিটা 1 2 3 4টা আমি পিছৰটো কাৰণে 4টা আঁকিব লাগিব না সো এতিয়া কথাটো হ'ল কি বিন্দু কেইটা যদি দিওঁ একেবাৰে প্ৰথমতে বিন্দুটো আহিব ইয়াৰ ভিতৰত তাৰপিছত আহিব ইয়াত এইটো আহিলে তাৰপিছতে ইয়াত আহিলে আকৌ এনেকৈ বিন্দু কেইটাৰ মাজত বিন্দু দিলে হ'ল ওকে এনেকৈ তাৰপিছত ইয়াত আহিলে এনেকৈ ওকে এনেকৈ এইটো হৈছে আমাৰ এইটো ছবি এতিয়া বাহিৰত আমি নতুনকৈ দিয়া বিন্দু দিব লাগিব ইয়াত দিম এটাৰ বিন্দুৰ মাজত এটা দুটা তিনিটা তাৰপিছত 4টা আহিব আকৌ এটা দুটা তিনিটা তাৰপিছত 4 আহিব এটা দুটা তিনিটা তাৰপিছত 4 আহিব এটা দুটা তিনিটা তাৰপিছত 4 আহিব এটা দুটা তিনিটা এইটো হৈছে নতুন বিন্দু ওকে সো তেতিয়াহ'লে ভিতৰতো আমি 31টো পামেই প্লাছ বাহিৰে নতুনকৈ কিমান দিলে সেইটো চোৱা এইটো যদি হিচাপ কৰোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20টা গতিকে আমি যদি 20টো যোগ কৰি দিওঁ কিমান পাম 51 আৰু ইয়াৰ পিছৰ নাম্বাৰটো কি হ'ব 51 আৰু ইয়াৰ পিছৰ চিত্ৰটো এনেকুৱা হ'ব ওকে বুজি পাইলা সেইটো কথা সো ইয়াৰ পিছৰ তোমালোকে নিজে পাৰিবা বুলি ভাবিছো এইটো তোমালোকে নিজে কৰি ল'বা হোমৱৰ্ক এটা দিলে এইটো